শান্তি 14 মে 2025 সাকাৰ মুৰব্বী মৰমৰ সন্তানসকল, এতিয়া তোমালোক সংগমত আছা। তোমালোকে পুৰণি সৃষ্টিৰ পৰা সম্বন্ধ ছিঙি দিব লাগে, কিয়নো এই পুৰণি সৃষ্টি এতিয়া নাশ হৈ যাব। প্ৰশ্ন: সংগমৰ কোনটো বিশেষত্ব গোটেই কল্পতে অনন্য? উত্তৰ: সংগমৰে বিশেষত্ব আছে পঢ়া ইয়াত আৰু প্ৰাৰব্ধ ভৱিষ্যতে পঢ়া। গোটেই কল্পত এনেকুৱা পাঠ পঢ়োৱা নহয় যাৰ প্ৰাৰব্ধ পৰৱৰ্তী জন্মত পায়। এতিয়া তোমালোক সন্তানসকলে মৃত্যুৰ লগত পঢ়ি আছা অমৰ লোকৰ কাৰণে, অন্য কোনেও পাছৰ জন্মৰ কাৰণে নপঢ়ে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পৰচৰ্চাত নিজৰ সময় নষ্ট কৰিব নালাগে। মায়াই যাতে কোনো ওলোটা ধৰণৰ কাম নকৰায় এইটো ধ্যান ৰাখিব লাগে। সংকটত আহি কেতিয়াও ঢিলা হৈ যাব নালাগে। দেহ-অভিমানত আহি কাৰো নামৰূপত আবদ্ধ হ'ব নালাগে। 2. ঘৰৰ স্মৃতিত থকাৰ লগতে পিতাকো স্মৰণ কৰিব লাগে। স্মৃতিত থকাৰ খতিয়ান ৰাখিব লাগে। টুকি ৰাখিব লাগে, মই গোটেই দিনটোত কি কি কৰিলোঁ, কিমান সময় পিতাৰ স্মৃতিত থাকিলোঁ। বৰদান: নম্ৰতাৰূপী কৱচৰ দ্বাৰা ব্যৰ্থক ৰাৱণৰ দাহ কৰোঁতা সঁচা স্নেহী সহযোগী হোৱা। কোনোবাই যিমানেই তোমালোকৰ সংগঠনৰ দুৰ্বলতা উলিওৱাৰ চেষ্টা নকৰক, কিন্তু অলপো যাতে সংস্কাৰ স্বভাৱৰ সংঘাত দেখা নিদিয়ে। কোনোবাই গালিও দিয়ক, অপমানো কৰক, তোমালোক শান্ত হৈ যোৱা। যদি কোনোবাই ভুলো কৰে তেতিয়াও তোমালোকে সৎ পথত থাকা। কোনোবাই সংঘাতৰ সৃষ্টি কৰিলেও তোমালোকে তেওঁক স্নেহৰ জল দিয়া। এয়া কিয়, এনেকুৱা কিয়, এনেকুৱা সংকল্প কৰি জুইত তেল নাঢালিবা। নম্ৰতাৰ কৱচ পৰিধান কৰি থাকা। য'ত নম্ৰতা থাকিব ত'ত স্নেহ আৰু সহযোগো অৱশ্যেই প্ৰাপ্ত হ'ব। শ্লোগান: মোৰ বোধৰ অনেক সদৰ সীমিত ভাৱনা এক মোৰ বাবাত সমাহিত কৰি দিয়া। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। আত্মিক অভিজাত্যৰ আধাৰ হৈছে সম্পূৰ্ণ পবিত্ৰতা। গতিকে নিজক সোধা, আত্মিক অভিজাত্যৰ জেউতি আৰু নিচা তোমালোকৰ ৰূপ আৰু চৰিত্ৰৰ দ্বাৰা প্ৰত্যেকৰে অনুভৱ হয়নে? জ্ঞানৰূপী দৰ্পণত নিজকে চোৱা যে মোৰ চেহেৰা চলনত সেই আত্মিক অভিজাত্য দেখা দিয়ে নে সাধাৰণ চলন আৰু চেহেৰা দেখা দিয়ে? ওম শান্তি।